Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 13 জীৱ আৰু আবাদী। আজি আমি পঢ়িম অভিযোজনৰ বিষয়ে, এডাপ্টেশ্যনৰ বিষয়ে। অভিযোজন মানে হৈছে কি জীৱই নিজৰ চাৰিওফালে থকা পৰিৱেশৰ সৈতে খাপ খোৱাৰ কাৰণে নিজৰ কিছুমান চৰিত্ৰ আৰু বৈশিষ্ট্য বা ব্যৱহাৰত পৰিৱৰ্তন আনি পেলাই পৰিৱেশৰ সৈতে নিজকে খাপ খুৱায়। আৰু এই যিটো খাপ খোৱা পদ্ধতি আছে এইটো জীৱই বিভিন্ন প্ৰকাৰে কৰে, বিভিন্ন প্ৰকাৰে ইহঁতৰ চৰিত্ৰসমূহক ইহঁতে পৰিৱৰ্তন কৰে। আৰু কিছুমান পৰিৱৰ্তন জীৱৰ দেহৰ ভিতৰত হয় আৰু কিছুমান পৰিৱৰ্তন হয় উৎপৰিৱৰ্তনৰ বাবে। উৎপৰিৱৰ্তনৰ বিষয়ে আমি আগতেও পঢ়িছিলোঁ। উৎপৰিৱৰ্তন যেতিয়া পৰিৱেশত কিবা জটিল অৱস্থা আহে তেতিয়া জীৱই নিজৰ মাজত কিছুমান পৰিৱৰ্তন আনে আৰু এই পৰিৱৰ্তনসমূহ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈকে যায়। যেনেকুৱা আমি জিৰাফৰ ক্ষেত্ৰত দেখিবলৈ পাইছিলোঁ, যেতিয়া ঘাঁহ বন নোহোৱা হৈ গৈছিল, ঘাঁহ বন কমি গৈছিল, তেতিয়া জিৰাফে যেতিয়া ডিঙিটো ওখ কৰি দীঘল কৰি পেলাই ওপৰৰ গছৰ পাত খাবলৈ লৈছিল, তেতিয়া লাহে লাহে ইহঁতৰ ডিঙি ডাঙৰ হৈছিল। চ' পৰিৱেশৰ সৈতে খাপ খোৱাৰ কাৰণে জীৱই বিভিন্ন প্ৰকাৰে নিজৰ চৰিত্ৰ, নিজৰ বৈশিষ্ট্য, নিজৰ শৰীৰৰ অংগ প্ৰত্যংগসমূহক পৰিৱৰ্তন কৰে। পৰিৱেশৰ চৰম অৱস্থাৰ সৈতে খাপ খাই বৰ্তি থাকিবৰ বাবে জীৱসমূহে ভালেমান বিকল্প অৱস্থাৰ আশ্ৰয় লয়। কোনো জীৱ শৰীৰবৃত্তীয় প্ৰক্ৰিয়াৰ সহায়ত অথবা আন কেতবৰে সিহঁতৰ আচৰণ যেনে কম চাপযুক্ত আৱাসলৈ পৰিভ্ৰমণৰ দ্বাৰা খাপ খাই পৰে। চ' জীৱই যে এই অভিযোজন যে কৰে, অভিযোজন শৰীৰবৃত্তীয় প্ৰক্ৰিয়া, তাৰমানে যিবোৰ বিপাক ক্ৰিয়া দেহৰ ভিতৰত যিবোৰ প্ৰক্ৰিয়া হয় সেইবোৰৰ দ্বাৰাও কৰিব পাৰে। যেনেকুৱা আমি নিয়ন্ত্ৰণত দেখিছিলোঁ জীৱই উষ্ণতা কেনেদৰে নিয়ন্ত্ৰণ কৰিব পাৰে। তাৰপিছত জীৱই কি কৰিব পাৰে, পৰিভ্ৰমণ কৰে। পৰিভ্ৰমণৰ বিষয়ে আমিও পঢ়িছোঁ যে যেতিয়া পৰিৱেশ প্ৰতিকূল থাকে তেতিয়া জীৱই পৰিভ্ৰমণ কৰি বেলেগ অনুকূল ঠাইলৈকে গুচি যায় আৰু তেতিয়ালৈকে থাকে যেতিয়ালৈকে পৰিৱেশ আকৌ অনুকূল নহয়। পৰিৱেশৰ প্ৰতি জীৱৰ এনে সঁহাৰিবোৰেই প্ৰকৃততে অভিযোজনৰ উদাহৰণ। চ' পৰিৱেশ পৰিৱৰ্তন হ'লে জীৱই যে সেই পৰিৱেশৰ ওপৰত যে সঁহাৰি দিয়ে সেইটোৱে হৈছে কি অভিযোজন বা এডাপ্টেশ্যন। জীৱসমূহৰ অভিযোজন যি ধৰণৰ আংগসাংস্থানিক শৰীৰবৃত্তীয় আচৰণমূলক নোহোৱা কিয় এইবোৰে সিহঁতক আৱাসস্থলীত জীয়াই থকা আৰু প্ৰজনন কাৰ্য সম্পূৰ্ণ কৰাত সফল কৰি তোলে। চ' জীৱসমূহে অভিযোজন যেনেকৈয়ে নকৰক কিয়, জীৱৰ অংগ পৰিৱৰ্তন কৰি বা শৰীৰৰ ভিতৰৰ বিপাক ক্ৰিয়াসমূহৰ পৰিৱৰ্তন কৰি বা আচৰণ পৰিৱৰ্তন কৰিয়ে নকৰক কিয়, কিন্তু জীৱই এনেদৰে নিজক খাপ খুৱাই লয় যাতে জীৱই জীয়াই থাকিব পাৰে, জীৱৰ প্ৰজনন কাৰ্য সম্পূৰ্ণ হ'ব পাৰে। বহুতো অভিযোজন আকৌ সুদৰ্শ বিৱৰ্তনৰ ফলস্বৰূপে সংগঠিত হয় আৰু বংশানুক্ৰমে জীৱৰ দেহত স্থিতি লাভ কৰে। যিটো মই ক'লোঁ যে কিছুমান পৰিৱৰ্তন এনেকুৱা আছে যিবোৰ বিৱৰ্তনৰ কাৰণে, উৎপৰিৱৰ্তনৰ কাৰণে হয় আৰু এই পৰিৱৰ্তনসমূহ এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ প্ৰবাহিত হয়। উত্তৰ আমেৰিকাৰ মৰু অঞ্চলৰ আৱাসিক কাংগাৰী এন্দুৰৰ পানীৰ অভাৱ শৰীৰৰ স্নেহ পদাৰ্থৰ জাৰণ ঘটাই পূৰণ কৰে। উত্তৰ আমেৰিকাত যেতিয়া পানীৰ অভাৱ হয় তাত বাস কৰা যিবোৰ কাংগাৰু এন্দুৰ আছে সিহঁতে শৰীৰৰ ভিতৰৰ যিবোৰ বিপাক ক্ৰিয়া আছে তাতে পৰিৱৰ্তন ঘটাই পেলাই এই অভাৱ পূৰণ কৰে। প্ৰস্ৰাৱৰ গাঢ়তা বঢ়াই ল'ব পাৰে, তাৰমানে যাতে সোনকালে প্ৰস্ৰাৱ নহয়, প্ৰস্ৰাৱৰ যিটো গাঢ়তা সিহঁতে এই প্ৰক্ৰিয়াৰ দ্বাৰা বঢ়াই লয়। চ' এইটো হৈছে কি এটা উদাহৰণ এন্দুৰ আৰু কাংগাৰুৱে কেনেদৰে পৰিৱেশৰ সৈতে খাপ খায়। আৰু দুটা উদাহৰণৰ বিষয়ে মই আলোচনা কৰিম এতিয়া। চ' অভিযোজনৰ উদাহৰণ হিচাপে মই দুটা জীৱৰ বিষয়ে ইয়াতে আলোচনা কৰিম। প্ৰথমটো হৈছে উদাহৰণ নাম্বাৰ 1, উটৰ বিষয়ে আমি চাম। উটবোৰ যিবোৰ আছে, উটবোৰ সাধাৰণতে ক'ত বাস কৰে, উটসমূহ বাস কৰে মৰুভূমিত, হয়নে? আৰু মৰুভূমিত কি হয়, পানীৰ স্কাৰচিটি হয়, পানী একেবাৰে নাই, বহুত কম পৰিমাণে পানী আছে। গতিকে এই যিবোৰ উট আছে উটবোৰে নিজকে এনেদৰে অভিযোজিত কৰি লৈছে যে উটবোৰে মৰুভূমিত তোমাৰ 14 to 20 days পানী নোহোৱাকৈ জীয়াই থাকিব পাৰে, যিটো বেলেগ জীৱ জন্তুৰ বেছিভাগ জীৱ জন্তুৰ কাৰণে এইটো সম্ভৱ নহয়। তাৰপিছত এই যিবোৰ উট আছে, উটসমূহৰ যিটো ভৰি আছে,
ভৰিটো এনেকুৱা ধৰণে ভৰিৰ যিটো গঠন এনেকুৱা ধৰণৰ গঠন হয় যাৰ সহায়ত উটেই কি কৰিব পাৰে মৰুভূমিৰ বালিত সহজে খোজকাঢ়িব পাৰে। চ' এইবোৰ হৈছে কি ইহঁতৰ পৰিৱেশৰ সৈতে খাপ খোৱাৰ বিভিন্ন ধৰণৰ বৈশিষ্ট্য। সিহঁতৰ পানী নোহোৱাকৈ 14 পৰা 20 দিনলৈকে জীয়াই থাকিব পাৰে। ভৰিৰ গঠন ডাঙৰ হয়, অকণমান ডাঠ হয়, যাতে ইহঁতে কি কৰিব পাৰে মৰুভূমিৰ সেই গৰম বালিত যাতে ইহঁতে খোজকাঢ়িব পাৰে। এতিয়া উটে পানী নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে। চ' উটৰ শৰীৰৰ ভিতৰত এনেকুৱা কিছুমান মেকানিজিম আছে, এনেকুৱা কিছুমান প্ৰক্ৰিয়া আছে যি প্ৰক্ৰিয়াৰ দ্বাৰা উটে কি কৰিব পাৰে নিজৰ শৰীৰৰ ভিতৰত পানী জমা কৰি ৰাখিব পাৰে, যাতে যেতিয়া পানী সিহঁতে নাপায়, যেতিয়া মৰুভূমিত ওচৰে পাঁজৰে পানী নাথাকে, সেইটো সময়ত সিহঁতে সেই জমা পানীখিনি উলিয়াই পেলাই ব্যৱহাৰ কৰিব পাৰে। আৰু সিহঁতৰ ডাঙৰ ভৰি থাকে যাৰ সহায়ত সিহঁতে খোজকাঢ়িব পাৰে। ইয়াৰো উপৰি উটৰ যিটো চকুৰ আইলেছেছ আছে, চকুৰ আইব্ৰোজ সেইবোৰ আছে, সেইটো এনেকুৱা ধৰণে গঠিত যে ই চকুৰ ভিতৰত ধূলি বালি নোযোৱাত সহায় কৰে। কাৰণ মৰুভূমিত কি হয় ধূলি বালিসমূহ এনি টাইম ইফালৰ পৰা সিফালে উৰি ফুৰে, আৰু এই ধূলি বালিসমূহ উটৰ চকুত যাতে গৈ নাপায় তাৰ কাৰণে ইহঁতৰ যিবোৰ আইলেছেছ আছে সেইবোৰ বুচি আইলেছেছ হয়, বহুত ডাঠ হয়, যিটোৱে ধূলি বালিসমূহক উটৰ চকুত প্ৰৱেশ কৰাত বাধা দিব পাৰে। তাৰপিছত উটৰ পেটৰ ভিতৰত হাম্প নামৰ এটা অংশ আছে। এই হাম্পৰ ভিতৰত উটে পানী জমা কৰি ৰাখে, আৰু যিটো পানী প্ৰয়োজনত সিহঁতে ব্যৱহাৰ কৰে। ইয়াৰোপৰি উটৰ শৰীৰৰ ওপৰত এটা থিক কোট আছে, এটা মোটা কোটৰ দৰে এটা আকৃতি আছে, এটা কোটৰ দৰে গঠন আছে, যিটোৱে উটসমূহক মৰুভূমিত যেতিয়া ৰাতিৰ যিটো ঠাণ্ডা, মৰুভূমিৰ ৰাতিৰ বহুত বেছি ঠাণ্ডা হয়, আৰু সেই ঠাণ্ডাৰ পৰা প্ৰটেকশ্যন দিয়াৰ কাৰণে ইহঁতৰ পিঠিৰ ওপৰত কি আছে এটা কোটৰ দৰে অংশ আছে। চ' দেখা পালানে উটে কি কৰিছে পৰিৱেশৰ সৈতে খাপ খোৱাৰ কাৰণে কেনেদৰে নিজৰ ভিতৰত পৰিৱৰ্তন আনি লৈছে যাতে ইহঁতে মৰুভূমিত বাস কৰিব পাৰে। হাম্প আছে য'ত ইহঁতে পানী জমা কৰি ৰাখে, ভৰিৰ গঠন ডাঙৰ হয় যাৰ দ্বাৰা ইহঁতে মৰুভূমিৰ গৰম বালিত খোজকাঢ়িব পাৰে, চকুৰ আইলেছেছ বুচি হয় যাৰ কাৰণে ইহঁতৰ চকুৰ ভিতৰত ধূলি বালি সোমাই যাব নোৱাৰে, শৰীৰৰ ওপৰত কোটৰ দৰে এটা অংশ আছে যিয়ে উটক মৰুভূমিৰ যিটো ঠাণ্ডা আছে, ৰাতিৰ ঠাণ্ডা, সেইটোৰ পৰা ইয়াক সহায় কৰে। চ' এইটো এটা উদাহৰণ চালোঁ। ইয়াৰ একদম অপজিট এটা উদাহৰণ আমি ইয়াতে চাম, সেইটো হৈছে কি যিটো মৰুভূমিৰ যিবোৰ ভালুক থাকে, যিবোৰক পলাৰ বিয়াৰ বুলি কোৱা হয়, সেই ভালুকসমূহৰ বিষয়ে চাম। একেবাৰে অপজিট হয় ইয়াৰ জীৱন, উটৰ জীৱন আৰু এই ভালুকৰ জীৱন। এই যিটো ভালুক আছে, পলাৰ বিয়াৰ আছে, পলাৰ বিয়াৰবোৰ কেনেকুৱা হয় দেখিবলৈ বগা হয়, হয়নে? বগা হয়, ইহঁতৰ দেহত একেবাৰে মোটা এটা বগা কালাৰৰ নোমেৰে আবৃত হয়। তাৰপিছত ইহঁতৰ দেহৰ ভিতৰত চৰ্বিৰ তৰপ থাকে, যিয়ে ইহঁতক কি কৰে তোমাক গৰম দিয়ে, যিটো গৰমৰ কাৰণে ইহঁতে মেৰু অঞ্চলৰ যিটো ঠাণ্ডা, সেই ঠাণ্ডাৰ পৰা নিজকে ৰক্ষা কৰিব পাৰে। চ' ইহঁতৰ শৰীৰত কেনেকৈ অভিযোজন হয়, ইহঁতৰ কি থাকে তোমাৰ মোটা এটা নোমৰ তৰপ থাকে, যিটো নোমৰ তৰপে ইহঁতক গৰম কৰি ৰাখে ইহঁতৰ শৰীৰটো। তাৰপিছত ইহঁতৰ শৰীৰটো কি হয় বগা ৰঙৰ হয়, বগা ৰঙৰ নোমেৰে আবৃত হয়, যিটোৱে ইহঁতক চিকাৰ ধৰাত সহায় কৰে। কাৰণ মেৰু অঞ্চল কি হয় বগা বৰফেৰে আবৃত হয়, আৰু ইহঁতৰ গঠনো যিহেতু বগা হয়, গতিকে যেতিয়া ইহঁতে চিকাৰ কৰিব যায়, চিকাৰবোৰে বৰফ আৰু ভালুকক চিনিব নোৱাৰে, গতিকে ইহঁতে সহজে চিকাৰ কৰিব পাৰে। আৰু যিবোৰ প্ৰাণীয়ে এই
পোলাৰ বিয়াৰবোৰক চিকাৰ কৰে সেইবোৰৰ পৰাও ৰক্ষা পাব পাৰে, কাৰণ চিকাৰীয়ে সহজে ধৰিবই নোৱাৰে যে বৰফ আছে নে ভালুক আছে। গতিকে এই যিটো বগা ৰং আছে, বগা ৰঙে ইহঁতক চিকাৰ কৰাত আৰু চিকাৰীৰ পৰা ৰক্ষা পোৱাত দুয়োটা ক্ষেত্ৰতে সহায় কৰে। তাৰপিছত ইহঁতৰ শৰীৰৰ তলত এটা চৰ্বিৰ তৰপ আছে। এই চৰ্বিৰ তৰপে ইহঁতৰ শৰীৰটোক গৰম কৰি ৰাখে, ইনচুলেট কৰে শৰীৰক। ইয়াৰ উপৰি ইহঁতৰ যিটো ভৰি আছে, ভৰিটো ডাঙৰ হয় আৰু নখবোৰ অকণমান দীঘল দীঘল জোঙা হয়, যাৰ দ্বাৰা ইহঁতে মেৰু অঞ্চলৰ যিবোৰ বৰফ আছে, বৰফত সহজে খোজ কাঢ়িব পাৰে। তাৰপিছত ইহঁতৰ যিটো কাণ আছে, কাণটো সৰু হয়, কাৰণ কাণ যদি ডাঙৰ হয় বেছিকৈ উষ্ণতা বাহিৰত ওলাই যাব। এই উষ্ণতা ধৰি ৰখাৰ কাৰণে ইহঁতৰ কাণটো সৰু হয়। ইহঁতৰ দাঁতবোৰ শ্বাৰ্প হয়, জোঙা দাঁত হয়, জোঙা দাঁতেৰে ইহঁতে সহজে চিকাৰ খাব পাৰে। বেলেগ প্ৰাণী চিকাৰ কৰি পেলাই খোৱাৰ কাৰণে ইহঁতৰ যিটো দাঁত আছে, দাঁতটো কি হয়, জোঙা হয়। দেখিবলৈ পালানে দুটা প্ৰাণীয়ে পৰিৱেশৰ সৈতে খাপ খোৱাৰ কাৰণে, অভিযোজন কৰাৰ কাৰণে কেনেদৰে নিজকে পৰিৱৰ্তন কৰি লয়। উটে মৰুভূমিত থাকে, মৰুভূমি গৰম ঠাই, গতিকে ই বেলেগ ধৰণে নিজকে খাপ খুৱাই লৈছে, পানী জমা কৰি ৰাখিছে, কিবা কৰিছে। ভালুক হৈছে কি ই মেৰু অঞ্চলত থাকে, অতি ঠাণ্ডা ঠাইত থাকে, গতিকে ই নিজকে খাপ খোৱাৰ কাৰণে বেলেগ ধৰণে অভিযোজিত হৈছে। শৰীৰত চৰ্বিৰ তৰপ গঠন কৰি লৈছে। তাৰপিছত কাণসমূহ সিহঁতৰ সৰু সৰু হয় যাতে উষ্ণতা বাহিৰত ওলাই যাব নোৱাৰে। ৰং বগা হয় যাতে চিকাৰীৰ পৰা ইহঁতে ৰক্ষা পাব পাৰে। এনেদৰে জীৱসমূহে বিভিন্ন প্ৰকাৰে অভিযোজন হোৱাৰ কাৰণে নিজৰ মাজত পৰিৱৰ্তন আনি লয়। উদ্ভিদে কেনেদৰে অভিযোজিত কৰে। যিবোৰ মৰুভূমিত থকা উদ্ভিদ আছে, উদ্ভিদসমূহে পত্ৰৰন্ধ্ৰসমূহক বিভিন্ন প্ৰকাৰে ৰূপান্তৰিত কৰি লয় যাতে পত্ৰৰন্ধ্ৰৰ মাজেৰে পানী বাহিৰত ওলাই যাব নোৱাৰে। পাতৰ উপৰিভাগ তথা ৰূপান্তৰিত ফলককাণ্ডৰ বহিস্থকৰ বাহিৰ ভাগত কিউটিকলৰ ঘন তৰপৰ সৃষ্টি কৰে। তাৰমানে পাতৰ উপৰিভাগেৰে কি হয় যে পানীসমূহ বাহিৰত ওলাই যায় ট্ৰান্সপৰ্টেশ্যনৰ দ্বাৰা। গতিকে ইহঁতে যাতে পানীসমূহ বাহিৰত ওলাই যাব নোৱাৰে, গতিকে ইয়াৰ পাতৰ ওপৰত এটা ঘন তৰপৰ সৃষ্টি কৰে, যিটোৱে পাতৰ যিবোৰ সৰু সৰু পত্ৰৰন্ধ্ৰ থাকে সেইবোৰক যাতে কাভাৰ কৰি দিব পাৰে। সিহঁতৰ পত্ৰৰন্ধ্ৰ গভীৰ গাঁতত সজ্জিত হৈ থাকে আৰু এনেকুৱা বেলেগ ঠাইৰ যিবোৰ পাত থাকে সেইবোৰ পত্ৰৰন্ধ্ৰ বাহিৰতে থাকে, কিন্তু মৰুভূমিৰ উদ্ভিদৰ পত্ৰৰন্ধ্ৰসমূহ বহুত তলত গভীৰত থাকে যাতে পানী সহজে বাহিৰত যাব নোৱাৰে। দিনৰ ভাগত পত্ৰৰন্ধ্ৰ বন্ধ কৰি ৰাখে। সিহঁতে এক বিশেষ ধৰণৰ সালোকসংশ্লেষণ সম্পূৰ্ণ কৰে, ইয়াক CAM বুলি কোৱা হয়। তাৰমানে দিনৰ ভাগত মৰুভূমিত গৰম বেছি হয়, সেইকাৰণে দিনৰ ভাগত উদ্ভিদবোৰে পত্ৰৰন্ধ্ৰবোৰক বন্ধ কৰি ৰাখে যাতে ইয়াৰ মাজেৰে পানী ওলাই যাব নোৱাৰে আৰু সিহঁতৰ যিটো সালোকসংশ্লেষণ প্ৰক্ৰিয়া সেইটো বেলেগ উদ্ভিদতকৈ বেলেগ হোৱা দেখিবলৈ পোৱা যায়। ইয়াৰোপৰি মৰুভূমিৰ যিবোৰ গছ আছে, গছৰ যিবোৰ পাত থাকে, পাতসমূহ ইহঁতে কাঁইটলৈকে ৰূপান্তৰিত কৰে পানী বচোৱাৰ কাৰণে, পানী ছেভ কৰাৰ কাৰণে। সাগৰ ফেনা লেখীয়া কিছুমান মৰুচ উদ্ভিদত পাত নাথাকে। পাতবোৰ সোনকালে সৰি যায়। পাতসমূহৰ শ্বসন ঘটি কাঁইটলৈ ৰূপান্তৰিত হয় আৰু চেপেটা কাণ্ডই সালোকসংশ্লেষণ কাৰ্য সম্পূৰ্ণ কৰে। এইটো যিটো মই কাঁইটৰ কথা ক'লোঁ, এইবোৰ কেকটাছ নামৰ উদ্ভিদত দেখিবলৈ পোৱা যায়। ইয়াৰোপৰি সাগৰ ফেনা নামৰ এবিধ উদ্ভিদ আছে, যিটো উদ্ভিদৰ পাত সোনকালে সৰি যায়। সৰি যোৱাৰ পিছত কি হয়, সেই পাতৰ ঠাইত কাঁইট গঠন হয় আৰু ইহঁতৰ সালোকসংশ্লেষণ কাণ্ডৰ দ্বাৰা সম্পূৰ্ণ হয়, কাৰণ পাতত পত্ৰৰন্ধ্ৰ থাকে, গতিকে পত্ৰৰন্ধ্ৰ থাকিলে পানী নোহোৱা হৈ যাব, সেইকাৰণে ইহঁতে পাতসমূহ সৰাই দিয়ে, কাঁইটলৈ ৰূপান্তৰিত কৰি দিয়ে আৰু কাণ্ডৰ সহায়ত সালোকসংশ্লেষণ ক্ৰিয়া সম্পূৰ্ণ কৰে। শীতপ্ৰধান ঠাইত স্তন্যপায়ী প্ৰাণীসমূহৰ কাণ আৰু বাহু ঠেং চুটি হয়। তাপক্ষয় ৰোধ কৰিবৰ বাবে এনে হয়, ইয়াক এলেনৰ নিয়ম বোলে। আমি চাইছিলোঁ পলাৰ বিয়াৰৰ ক্ষেত্ৰত ইহঁতৰ কাণসমূহ কি হয়, চুটি হয়,
ঠেং চুটি হয়, কিন্তু ইহঁতৰ নখবোৰ জঙা জঙা হয় যাতে বৰফত খোজকাঢ়িব পাৰে, আৰু কাণ সৰু হয় যাতে উষ্ণতা বা গৰম বাহিৰত ওলাই যাব নোৱাৰে। মেৰু সাগৰত থকা জলজ স্তন্যপায়ী প্ৰাণী যেনে চিলৰ তলত চৰ্বিৰ এক ডাঠ তৰপ থাকে। এই তৰপক ব্লাভাৰ বোলা হয়। ব্লাভাৰে অন্তৰকৰ কাম কৰে আৰু শৰীৰৰ তাপক্ষয় হ্ৰাস কৰে। যিবোৰ ঠাণ্ডা ঠাইত যিবোৰ চৰাই আছে, মৰু অঞ্চলত যিবোৰ চৰাই থাকে বা স্তন্যপায়ী প্ৰাণী যিবোৰ থাকে, সেই প্ৰাণীবোৰৰ ছালৰ তলত চৰ্বিৰ তৰপ থাকে। চৰ্বিৰ তৰপটোৱে ইহঁতক তাপ ক্ষয় হোৱাৰ পৰা ৰক্ষা কৰে। ইয়াৰ পিছত কি কৈছে, কিছুমান জীৱৰ অভিযোজন শৰীৰবৃত্তীয় আৰু ই চাপ অৱস্থাৰ প্ৰতি ক্ষীপ্ৰ সঁহাৰি জনায়। যদি তুমি কেতিয়াবা অতি উচ্চ চাপ পৰ্বতলৈ গৈছা 100 মিটাৰ, তেনেহ'লে চীন অধিক তীব্ৰতৰ তুমি ৰোগগ্ৰস্ত অৱস্থাৰ অভিজ্ঞতা লাভ কৰিবা। তাৰমানে অভিযোজন শৰীৰে কৰিব পাৰে, কিন্তু যেতিয়া শৰীৰে চাপ অনুভৱ কৰে, চাপ অনুভৱ কৰাৰ লগে লগে শৰীৰে যেতিয়া হঠাৎ সঁহাৰি দিয়ে, হঠাৎ ৰেছপন্স দিয়ে, সেইটো কেনেকুৱা ধৰণৰ হয়, যদি তুমি পৰ্বতীয়া অঞ্চলত যোৱা, পৰ্বত বগাই যোৱা 3500 মিটাৰলৈকে মানালীৰ ওচৰৰ যিটো মানালীৰ দৰে যিবোৰ পৰ্বত আছে, সেইবোৰত যেতিয়া যোৱা, তেতিয়াহ'লে তুমি ৰোগ অনুভৱ কৰা, তোমাৰ শৰীৰে এই চাপ ল'ব নোৱাৰে, গতিকে শৰীৰে এটা তীব্ৰ সঁহাৰি দিয়ে। উক্ত ৰোগ অৱস্থাৰ লক্ষণসমূহৰ উকালি অহা, ক্লান্তি বা অৱসাদ আৰু হৃদযন্ত্ৰৰ ধপধপনি। আৰু সঁহাৰিটো কেনেকুৱা ধৰণৰ হয়, ভাগৰ লাগি যায়, তাৰপিছত হাৰ্ট ধপধপ কৰি থাকেনে ক'ৰবাত বহু সময় খোজকাঢ়িলে, ওপৰ চিৰি উঠিলে হাৰ্ট যে ধপধপাই থাকে, সেইটো হৈছে কি, সিহঁতে এই যিটো চাপ আছে এইটোৰ অভ্যাস নাই, গতিকে শৰীৰে ইয়াৰ প্ৰতি সঁহাৰি জনায়। বায়ু চাপত শৰীৰে যথেষ্ট অক্সিজেনৰ অভাৱত ভোগে, সেয়েহে উক্ত লক্ষণসমূহ শৰীৰত দেখা যায়। যদি ক'ৰবাত যদি বায়ু কম বেছি হয়, তেতিয়াও কি হয়, শৰীৰে ৰেছপন্স দিয়ে, আৰু ইয়াৰো কিছুমান লক্ষণ দেখিবলৈ পোৱা যায়। খাপ খুৱাবলৈ উচ্চতম ৰোগ অৱস্থাৰ পৰা সমস্যাটো তোমাৰ শৰীৰে কেনেদৰে, শৰীৰে ৰক্তকণিকা উৎপাদন কৰে আৰু অক্সিজেনৰ ক্ষতি পূৰণ কৰে। গতিকে আমাৰ যিটো শৰীৰ আছে, শৰীৰে এই পৰিৱেশৰ সৈতে খাপ খোৱাৰ কাৰণে অক্সিজেনৰ কমি পূৰণ কৰাৰ কাৰণে ৰক্তকণিকাৰ পৰিমাণ বৃদ্ধি কৰে, আৰু লগতে হিমোগ্ল'বিন বন্ধন ক্ষমতা হ্ৰাস কৰে আৰু উশাহ নিশাহৰ হাৰ বৃদ্ধি কৰে। হিমোগ্ল'বিনৰ যিটো বন্ধন ক্ষমতা আছে, হিমোগ্ল'বিনে যে অক্সিজেনৰ সৈতে বান্ধ খায়, সেইটো কমাই দিয়ে আৰু উশাহ নিশাহ বৃদ্ধি কৰে। বহুতো জনজাতিয়ে হিমালয়ৰ অতি উচ্চ অঞ্চলত বসবাস কৰে। লোহিত ৰক্তকণিকাৰ পৰিমাণ সমভূমিৰ বাস কৰাতকৈ অধিক নে কম হয় বিচাৰ কৰা। ইয়াতে কি কৈছে যে আমি যেতিয়া বেমাৰ অনুভৱ কৰোঁ, আমি বেমাৰ কিয় অনুভৱ কৰোঁ, কাৰণ যিটো আমাৰ চাৰিওফালৰ পৰিৱেশ যেতিয়া পৰিৱৰ্তন হয়, তেতিয়া আমাৰ শৰীৰে এইটো এনেদৰে এটা ৰেছপন্স দিয়ে। যেনেকৈ শৰীৰত যেতিয়া অক্সিজেন কম হৈ যায়, যদি কাৰোবাই অক্সিজেন চিলিণ্ডাৰ লগাই দিয়া হয়, তেতিয়া তাৰ উশাহ নিশাহ বহুত বেছি সোনকালে হয়, কাৰণ শৰীৰৰ ভিতৰৰ যিটো স্কাৰচিটি আছে অক্সিজেনৰ, সেইটো শৰীৰে পূৰণ কৰিব বিচাৰে। বেছিভাগ প্ৰাণীৰ বিপাকীয় ক্ৰিয়া অথবা শৰীৰবৃত্তীয় ক্ৰিয়া তাপমাত্ৰাৰ এক সংকীৰ্ণ পৰিসৰত চালিত হয়, কিন্তু কিছুমান অণুজীৱই গৰম পানীৰ অথবা গভীৰ সমুদ্ৰৰ উষ্ণ বাস কৰে, য'ত তাপমাত্ৰা 100 ডিগ্ৰী চেলচিয়াছতকৈও অধিক হয়। কিছুমান জীৱ আছে যিবোৰ বহুত গৰমত থাকিব নোৱাৰে, কিন্তু কিছুমান জীৱ আছে যিবোৰ 100 ডিগ্ৰী চেণ্টিগ্ৰেডতো থাকিব পাৰে। দক্ষিণ মেৰু, য'ত সদায়ে তাপমাত্ৰা 0 ডিগ্ৰী চেলচিয়াছৰ তলত থাকে, তাতো বহুত মাছে বাস কৰে। সিহঁতে শৰীৰৰ তৰল ভাগক কেনেদৰে বৰফত পৰিণত হোৱাৰ পৰা বচাই ৰাখে। দক্ষিণ মেৰু, য'ত উষ্ণতা সদায় মাইনাছত থাকে, 0 ডিগ্ৰীতকৈ কমত থাকে, তেনেকুৱা ঠাইতো মাছে বাস কৰে, আৰু মাছে নিজৰ শৰীৰক বিভিন্ন উপায়েৰে, বিভিন্ন অভিযোজনৰ দ্বাৰা বৰফ হোৱাৰ পৰা ৰক্ষা কৰে। গৰিষ্ঠ সংখ্যক অমেৰুদণ্ডী প্ৰাণী
প্ৰাণী মাছে মহাসাগৰৰ গভীৰতম স্থানত বাস কৰে, য'ত বায়ুমণ্ডলৰ সাধাৰণ চাপতকৈ 100 গুণে বেছি চাপ থাকে। এনে সাংঘাতিক চাপত সিহঁতে কেনেকৈ বসবাস কৰে, সিহঁতৰ উৎসেচক আছে নেকি, জৈৱ ৰাসায়নিক অভিযোজন সংঘটিত হয়, সেইবোৰ অমেৰুদণ্ডী প্ৰাণী, সাগৰত থকা প্ৰাণীৰ কেনেদৰে অভিযোজন হয় সেইটো কৈছে। কিছুমান জীৱই পাৰিপাৰ্শ্বিক প্ৰতিকেলৰ প্ৰতি আচৰণৰ দ্বাৰা সঁহাৰি জনায়। স্তন্যপায়ী প্ৰাণীসমূহে উচ্চ তাপমাত্ৰাত শৰীৰবৃত্তীয় সামৰ্থনেৰে অভিযোজন কৰে, কিন্তু এই সামৰ্থ্য মেৰুত জেঠীসমূহৰ নাই। কিন্তু সিহঁতে শৰীৰৰ স্থিৰ তাপমাত্ৰা আচৰণৰ দ্বাৰা বাহল ৰাখে। যেনেদৰে স্তন্যপায়ী প্ৰাণী মানুহৰ ক্ষেত্ৰত সিহঁতৰ যেতিয়া গৰম লাগে সিহঁতৰ শৰীৰৰ পৰা ঘাম ওলাই শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰে, কিন্তু মৰুভূমিৰ যিবোৰ জেঠী আছে, জেঠীসমূহে উষ্ণতা নিয়ন্ত্ৰণ কৰিব নোৱাৰে, গতিকে ইহঁতে কি কৰে, শৰীৰ স্থিৰ তাপমাত্ৰা আচৰণৰ দ্বাৰা ইহঁতে লৰচৰ নকৰে। যেনেকৈ আমি আগতে পঢ়িছিলোঁ, একো কাম বন নকৰে, একেটা ঠাইতে পৰি থাকে, যাৰ ফলত ইহঁতে উষ্ণতা এনেদৰে নিয়ন্ত্ৰণ কৰে। যেতিয়া শৰীৰৰ তাপমাত্ৰা আৰামদায়ক অৱস্থাৰ পৰা অনিয়মিত হয় তেতিয়া গাত ৰ'দ লৈ তাপ শোষণ কৰে, কিন্তু যেতিয়া শৰীৰৰ তাপমাত্ৰা বাঢ়িবলৈ ধৰে সিহঁতে চাৰিওফালে গতি কৰে। যেতিয়া জেঠীসমূহৰ যেতিয়া বহুত বেছি গৰম লাগে, তাৰমানে শৰীৰটো ভাল নালাগে, আৰাম নালাগে, তেতিয়া ইহঁতে ৰ'দ লয়, কিন্তু যেতিয়া গৰম লাগে তেতিয়া ইহঁতে চাৰিওফালে গতি কৰে, কাৰণ ইহঁতে উষ্ণতা নিয়ন্ত্ৰণ কৰিব নোৱাৰে। কিছুমান প্ৰাণীয়ে মাটিৰ ওপৰৰ তাপৰ পৰা আঁতৰি থাকিবলৈ মাটিৰ তলত গাঁত কৰি লুকাই থাকে। মাটিৰ যিটো পৃষ্ঠভাগ থাকে তাতে গৰমৰ সময়ত গৰম বেছি পৰে কাৰণে কিছুমান প্ৰাণী এনেকুৱাও আছে যিবোৰে গাঁত খান্দি পেলাই গাঁতৰ ভিতৰত সোমাই থাকে। থেংক ইউ।